নিৰ্বাচনী ক্ষোভ বনাম নিৰ্বাচনী আলিংগন জয়ন্ত কুমাৰ দাসৰ ক্ষোভৰ বিপৰীত দিশত এতিয়া প্ৰদ্যুৎ বৰদলৈ ক্ৰমান্বয়ে আকৰ্ষণীয় হৈছে ২৬ৰ নিৰ্বাচনী দৃশ্যপট চৌদিশে নিৰ্বাচনী প্ৰচাৰৰ গৰম বতাহ শাসক বিৰোধীৰ মাজত প্ৰচাৰৰ প্ৰতিযোগিতা প্ৰাৰ্থী সমৰ্থকৰ মাজত এতিয়া ব্যাপক ব্যস্ততা এক কথাত ক'বলৈ গ'লে ৰাজ্যত নিৰ্বাচনী প্ৰচাৰৰ ব্যাপক উৎসাহ উদ্দীপনা শাসক বিৰোধীৰ নিৰ্বাচনী প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পোৱাৰ পিছতেই সলনি হৈছিল অসমৰ ৰাজনৈতিক দৃশ্যপট কোনোৱে সমৰ্থন জনাইছিল আৰু কোনোৱে সামাজিক আৰু সংবাদ মাধ্যমৰ সন্মুখত ক্ষোভ উজাৰিছিল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনে ক্ষোভৰ আগ্নেয়গিৰিৰ অন্যতম কেন্দ্ৰবিন্দু আছিল বিজেপি দলৰ প্ৰবীণ নেতা জয়ন্ত কুমাৰ দাস মহানগৰীৰ দিছপুৰ সমষ্টিৰ আসন বিজেপিয়ে প্ৰাক্তন কংগ্ৰেছী জ্যেষ্ঠ নেতা প্ৰদ্যুৎ বৰদলৈক এৰি দিয়াৰ পিছতেই সৃষ্টি হৈছিল ক্ষোভৰ উদ্গিৰণ পিছে এতিয়া জয়ন্ত কুমাৰ দাসৰ সেই ক্ষোভৰ লাভা হাত পৰিছে জয়ন্ত দাসৰ প্ৰদ্যুৎ বৰদলৈৰ প্ৰতি থকা সেই খং যেন নোহোৱা হৈছে এই দৃশ্য মহানগৰীৰ ভেটাপাৰাৰ বৰসজাইৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত হঠাৎ মুখামুখি এই দুই নেতা নিৰ্বাচনী কাৰ্যসূচী সমাপন কৰি নিৰ্বাচনী ক্ষোভৰ বিপৰীতে বন্ধুত্বসুলভ ব্যৱহাৰ দুই নেতাৰ নাই মানে কি মই আহোঁতে দেখা পালোঁ এটা মানুহৰ মানৱীয়তাৰ কথা আছে ভদ্ৰতাৰ কথা আছে আৰু সেইখিনি শিষ্টাচাৰ আমাৰ আছে আমি মতৰ বিৰোধ হ'ব পাৰে কিন্তু মনৰ বিৰোধ হ'ব নালাগে ৰাইজে নিৰ্ধাৰণ কৰিব 9 তাৰিখে কৰিব ইয়াত কোনে ফেক্টৰ হয় নহয় এই কথাটো সেইটো মোৰ ওপৰতো খং উঠিছে মই জানো আৰু এইটো স্বাভাৱিক কৈছোঁ আজি মোক ইয়াত যিটো বিহু সন্মিলন ২৬তম বৰ্ষজাই বৃহত্তৰ বৰ্ষজাই বিহু সন্মিলনৰ এই কাৰ্যালয় উন্মোচন কৰিবৰ কাৰণে মোক তেখেতসকলে আমন্ত্ৰণ জনাইছিলে আহিয়ে মই প্ৰথমতে জুবিন গাৰ্গৰ স্মৃতিত তৰ্পণ কৰিলোঁ আৰু মই এইটো কৈছোঁৱেই যে সঁচাকৈ আমাৰ সকলোৰে বাবে এইটো এটা মৰ্মান্তিক মাৰ্ঘেৰিটাটো তুংগত নিৰ্বাচনী প্ৰচাৰ বিজেপিৰ বৃহৎ নিৰ্বাচনী প্ৰচাৰ মাৰ্ঘেৰিটা সমষ্টিত বিজেপি দলৰ প্ৰাৰ্থী ভাস্কৰ শৰ্মাৰ হৈ বিশাল নিৰ্বাচনী প্ৰচাৰত অংশ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ আনহাতে বিশ্বনাথৰ সমকোঠাৰ বিভিন্ন অঞ্চলত পল্লৱ লোচন দাসৰ ব্যাপক প্ৰচাৰ অভিযান কোনো ধৰণৰ ত্ৰুটি নোপোৱাকৈ ৰাইজৰ মৰম বুটলিবলৈ চেষ্টা পল্লৱ লোচনৰ প্ৰতিকূল বতৰকো নেওচি টিংখঙত মন্ত্ৰী বিমল বৰাৰ ব্যাপক নিৰ্বাচনী প্ৰচাৰ মুখত বসন্ত ঋতুৰ মধুৰ বিশ্লেষণ লৈ প্ৰচাৰত নামিল মন্ত্ৰীগৰাকী বতৰটো এতিয়া এনেকৈ হ'ব কাৰণ বসন্ত ঋতু বহাগ আহি আছে আৰু বহাগত নতুন বৰষুণে আমাৰ প্ৰকৃতিত প্ৰাণ পাই উঠিব ফুলে ফলে আমাৰ ভূমিভাগ উৰ্বৰা হৈ উঠিব শস্য শ্যামলা হৈ পৰিব আনন্দৰে আমাৰ মন নধৰা হ'ব আৰু এনেকুৱা প্ৰাকৃতিক পৰিৱেশৰ মাজত যেতিয়া এখন নিজৰ চৰকাৰ গঠন কৰিবৰ কাৰণে পৰিৱেশ পায় নিৰ্বাচনী বতৰ আহে জনসাধাৰণৰ মন আৰু উলাহে দুগুণ নধৰা হয় চতুৰ্থবাৰলৈ পুনৰ নৱকুমাৰ দলে সুৰক্ষিত কৰাৰ লক্ষ্যৰে নামি পৰিছে ৰথী মহাৰথী ঘিলামুৰত এনডিএ মিত্ৰজোঁটৰ প্ৰাৰ্থী নৱকুমাৰ দলেৰ হৈ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল খুব ভাল লাগিছে আৰু পৰিৱেশটোতো ৰাইজে ইতিমধ্যে এইটো ইংগিত দিছে যে পুনৰ বিজেপি চৰকাৰ হ'ব কাৰণ ৰাইজক লাগে চৰকাৰখন সেইকাৰণে লাগে কাৰণ উন্নয়ন শান্তি সমন্বয় আৰু স্বাভিমান এই সকলোবিলাক সুৰক্ষিত কেৱল বিজেপি চৰকাৰে কৰিব কাৰণ যোৱা 10 বছৰত যিখিনি কাম দেখিলে সেই কামবিলাকো ৰাইজে মূল্যাংকন কৰিছে মৰ্যাদা সহকাৰে আৰু যুক্তি সহকাৰে গতিকে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ যিটো বিৰোধী প্ৰশ্নৰে থকা সৰকাৰে বিহপুৰীয়া সমষ্টিত দিনে নিশাই প্ৰচাৰত ব্যস্ত বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থী এপিচিচিৰ প্ৰাক্তন সভাপতি ভূপেন কুমাৰ বৰা প্ৰতিকূল বতৰকো নেওচি বৰাৰ সমৰ্থনত ব্যস্ত দলীয় কৰ্মী সমৰ্থক এতিয়া কংগ্ৰেছ দলটোৰ যিটো অৱস্থা হৈছে তাৰ এটাই কাৰণ এসময়ত কংগ্ৰেছ দলটোৰ নেতৃত্বত আছিলে গোপীনাথ বৰদলৈ বিমলা প্ৰসাদ চলিহা নেতৃত্বত আছিলে আপোনাৰ কি কয় এই সেইসকল যিসকল সেই সময়ৰ বৰ্ণাঢ্য নেতা আছিলে বিমলা প্ৰসাদ চলিহাৰ নেতৃত্বত আছিলে তৰুণ গগৈ ডাঙৰীয়াৰ নেতৃত্ব লৈছিলে
এতিয়া ৰকিবুল হাছানে নেতৃত্ব লোৱাৰ পিছত কংগ্ৰেছত মানুহে জইন কৰিলে কি বুলি কয়? এনেদৰে এতিয়া নিৰ্বাচনী প্ৰচাৰত পিছ পৰি থকা নাই শাসক বিৰোধীৰ সকলো প্ৰাৰ্থী। হাই প্ৰফাইল প্ৰাৰ্থীৰ পৰা সকলো প্ৰাৰ্থী এতিয়া ব্যস্ত নিজ নিজ সমষ্টিত। পিছে ভোটাৰৰ মন জয় কৰাটোহে এতিয়া ডাঙৰ প্ৰশ্ন, কিয়নো নিৰ্বাচনী বৈতৰণি পাৰ কৰোৱাত আৰু ৰজা বনোৱাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিব প্ৰজাইহে, অৰ্থাৎ ভোটাৰ ৰাইজেহে। ব্যুৰ ৰিপৰ্ট, আছাম টক্স।